Good morning. মই ডিসকাস কৰিব লৈছো এলকাইল হ্যালাইডস কেমিক্যাল প্ৰপাৰ্টি আৰু ইয়াত আমি তিনিটা ৰিঅ্যাকশনস আমি পঢ়িম তাৰ ভিতৰত যেটো প্ৰথম এটো হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনস কি হয় কেনেকৈ থাকিব সেই গোটেই কথাখিনিৰ ওপৰত আমি পাতিম নিউক্লিওফিলিক সাবস্টিটিউশন দুটা ধৰণৰ আমি এতিয়া বৰ্তমান দুটা ধৰণৰে পঢ়িম এটা SN1 আৰু এটা SN2 ইয়াৰ উপৰি আৰু কিছুমান আছে SNIও আছে গতিকে হেতুৰ ওপৰত আমি ডিসকাশন এতিয়া নানো আৰু থাৰ্ড হৈছে গৈ মেকানিজমটো আমি ষ্টাডি কৰিম কি ধৰণৰে ৰিঅ্যাকশনস এটা হ'ব পাৰে কোনবিলাকত হ'ব কোট নহয় সেই ধৰণৰ কথাখিনি আজি আমি পাতিম সো তোমালোকে অলৰেডি সাবস্টিটিউশন ওয়াৰ্ডটোৰ মিনিং বুজি পাইছাই সো সাবস্টিটিউশন হৈছে যেনেকৈ ফুটবল মেচ এখনত এটা প্লেয়াৰে সাবস্টিটিউট কৰে বা ঠিক একে ধৰণৰে কোনবাক যদি মই সাবস্টিটিউট কৰো এটাৰ প্লেছত হেতু কোৱা হ'ব সাবস্টিটিউশন ৰিঅ্যাকশন এতিয়া প্ৰথম আহোঁ যেটো টপিকস আমাক লাগিব হেতু হৈছে নিউক্লিওফাইল আৰু ইলেক্ট্ৰোফাইল কি হয় হেতু আমাক জানিব লাগে গতিকে মই প্ৰসিড কৰিছো হোৱাট উড বি দা নিউক্লিওফাইল এণ্ড ইলেক্ট্ৰোফাইল গতিকে নিউক্লিওফাইল কয় কাক আৰু ইলেক্ট্ৰোফাইল কয় কাক মই হেতু বুজাবলৈ যোৱা নাই কাৰণ হেতু আমি অলৰেডি আমাৰ বহুতৰে নো গতিকে আমি ইলেক্ট্ৰোফাইল আৰু নিউক্লিওফাইলৰ এটা কুইক ৰিৱাইন্ড কৰি দিছো যেটো আমি এইচএস ফাৰ্স্ট ইয়াৰটো যেহেতু আমি এটো পাইছো সো আমি নিউক্লিওফাইল হেবিলাকক কোন যিবিলাকে প্ৰোটন লুকৰ পৰা লব সো একসেপ্ট প্ৰোটনস বা ডোনেট ইলেক্ট্ৰন যদি হয় তেতিয়া আমি তাক কোন যদি ডোনেট কৰিব পাৰে ইলেক্ট্ৰন তেতিয়া তাক কোৱা হ'ব নিউক্লিওফাইল একেদৰে ইলেক্ট্ৰোফাইল আমি তেতিয়াই কম যি একসেপ্ট কৰিব ইলেক্ট্ৰন যদি লয় তেতিয়া তাক কোৱা হ'ব ইলেক্ট্ৰোফাইল বা ডোনেট কৰিব প্ৰোটন এটাক যদি ডোনেট কৰিব পাৰে তেতিয়া তাক কোৱা হ'ব ইলেক্ট্ৰোফাইল একেদৰে যিবিলাক মলিকুলস ইলেক্ট্ৰন ৰিচ হ'ব এটমস হ'ব পাৰে মলিকুলস হ'ব পাৰে বা আয়নস হ'ব পাৰে সেইবিলাকক কোৱা হ'ব নিউক্লিওফাইল যাৰ ওচৰত ইলেক্ট্ৰন বেছি সেইবিলাকক ক'ব নিউক্লিওফাইল বা নিউক্লিয়াছ লভিং বুলি কোৱা হ'ব আৰু ইলেক্ট্ৰোফাইল আমি সেইবিলাকক কম যিবিলাকৰ ইলেক্ট্ৰন ডেফিচিয়েন্ট সেইবিলাক হয়তো আয়নস হ'ব পাৰে নহয় সেইবিলাক এটমস হ'ব পাৰে নহয় সেইবিলাক মলিকুলস হ'ব পাৰে কিন্তু তেহেতৰ ওচৰত ইলেক্ট্ৰন কম থাকিব লাগিব কাৰ ওচৰত ইলেক্ট্ৰন কম থাকে ডেফিনেটলি যিবিলাকৰ ওচৰত পজিটিভ থাকিব বা কিছুমান নিউট্ৰেল স্পেচিসও হ'ব পাৰে একেদৰে যদি নিউক্লিওফাইল চাওঁ তেতিয়া হেতু হৈ যাব নেগেটিভলি চাৰ্জড হ'ব লাগিব বা নিউট্ৰেলও হ'ব পাৰে কিন্তু নিউট্ৰেল হলে তেহেতি ইলেক্ট্ৰন কি হ'ব লাগিব তেহেতৰ ওচৰত বেছি থাকিব লাগিব গতিকে আনসাৰ্স নিউক্লিওফিলিক সাবস্টিটিউশনস আমি এডিশনস সাবস্টিটিউশন আৰু এডিশনস হ'ব পাৰো আৰু এইবিলাকক ইলেক্ট্ৰোফাইল বিলাকক আন্ডাৰগো ইলেক্ট্ৰোফিলিক এডিশন এণ্ড সাবস্টিটিউশন গতিকে য'ত নিউক্লিওফিলিক ইনভলভ হ'ব হেতু কোৱা হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন য'ত ইলেক্ট্ৰোফিলিক ইনভলভ হ'ব হেতু কোৱা হ'ব ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন সো আমি নিউক্লিওফাইলছৰ যিবিলাক চাৰ্জলেছ স্পেচিছ সেইবিলাকক কোৱা হ'ব লুইস বেছ আৰু যিবিলাক ইলেক্ট্ৰোফাইলৰ চাৰ্জ বেছ হ'ব সেইবিলাকক কোৱা হ'ব লুইস এচিড ঠিক আছে এইগিটাকে কোনবিলাক এলিমেন্টত বা কোনবিলাক মলিকুলস বা আয়নছত হেতু থাকিব পাৰে হেতু মই দেখুৱাই দিছো ইয়াত সো সেই ধৰণৰে তোমালোকক অলৰেডি বুজি পালাই যে যদি পজিটিভ চাৰ্জ এটমস বা নিউট্ৰেল হয় বা ইলেক্ট্ৰন ডেফিচিয়েন্ট হয় এটমস আৰু গ্ৰুপস হয় বা মলিকুলস হয় সেইবিলাকক কোৱা হ'ব ইলেক্ট্ৰোফাইল আৰু যদি নেগেটিভ চাৰ্জ থাকে নিউট্ৰেল হয় ইলেক্ট্ৰন ৰিচ হয় সেইবিলাকক কোৱা হ'ব নিউক্লিওফাইল কোনবিলাক হ'ব পাৰে হেতু যদি চাওঁ এতিয়া আমি BF3 হেতু হৈছে লুইস এসিড AlCl3 লুইস এসিড SO3 লুইস এসিড FeCl3 সেইবিলাক হৈ গ'ল লুইস এসিড গতিকে এইবিলাক জেনাৰেলি হৈ গ'ল ইলেক্ট্ৰোফাইল এইবিলাক জেনাৰেলি কি হ'ব ইলেক্ট্ৰোফাইল য'ত নেকি এই ধৰণেৰে নিউট্ৰেল হ'ব পাৰে একেদৰে যদি ইলেক্ট্ৰন ৰিচ চাওঁ অক্সিজেন য'ৰ ওয়াটাৰ মলিকুল য'ত অক্সিজেনৰ ওচৰত দুটা লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে হেতু কাৰণে ইয়াক কোৱা হ'ব নিউক্লিওফাইল এলকহল য'ত অক্সিজেনৰ ওচৰত দুটা ইলেক্ট্ৰন পেয়াৰ থাকিব তাক কোৱা হ'ব নিউক্লিওফাইল ইথাৰ ROR ঠিক একেদৰে অক্সিজেনৰ ওচৰত ইয়াতো দুটা ইলেক্ট্ৰন পেয়াৰ থাকিব গতিকে ই হ'ব নিউক্লিওফাইল
একেদৰে যদি NH3 সোৱা নাইট্ৰোজেনৰ ওচৰত দুটা ইলেক্ট্ৰন পেয়াৰ যাৰ কাৰণে ইয়াক কোৱা হ'ব নিউক্লিওফাইল ঠিক একেধৰণেৰে NH2R য'ত নেকি নাইট্ৰোজেনৰ ওচৰত ইলেক্ট্ৰন পেয়াৰ থাকিব সো ইলেক্ট্ৰোফাইল নিউক্লিওফাইল একেদৰে 2 ডিগ্ৰী এমাইন 3 ডিগ্ৰী এমাইন থাইওলছ RSH এই গোটেই বিলাকৰ ওচৰত আন লোন পেয়াৰ ইলেক্ট্ৰন থাকে বা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে যিবিলাকক কোৱা হ'ব নিউক্লিওফাইল অৰ্থাৎ লোকক ইলেক্ট্ৰন দিব পাৰে বা তেহেঁতি নিউক্লিয়াছ বিচাৰে আৰু যিবিলাকে ইলেক্ট্ৰন কম আছে যেনেকে BF3 AlCl3 এইবিলাক প্ৰায়ভাগতে sp2 ডাবল বন এইবিলাক থাকিব ডাবল বন কম্পাউণ্ড বা ট্ৰিপল বন্ডেড কম্পাউণ্ড বা sp2 হাইব্ৰিডাইজ যদি হয় তেহেঁতি প্ৰায় কি হ'ব ইলেক্ট্ৰন বিচাৰিব বা ইলেক্ট্ৰন ডেফিচিয়েন্ট হ'ব লোকৰ পৰা বিচাৰে যিহেতু গতিকে এহেঁতক কোৱা হ'ব ইলেক্ট্ৰোফাইল পজিটিভ যিবিলাক চাৰ্জ স্পেচিছ আছে ধৰা প্ৰোটন হওক H3O+ হওক সেই গোটেইবিলাক এইবিলাক হৈছে পজিটিভ চাৰ্জ তেনেকুৱা পজিটিভ চাৰ্জ থকা বিলাকক কোৱা হ'ব ইলেক্ট্ৰোফাইল সো CH3+ হওক একেদৰে যদি CH3- হয় তেতিয়া কিন্তু কি হৈ যাব নিউক্লিওফাইল সো ক্লোৰাইড যদি প্লাস হয় তেতিয়া কি হল ইলেক্ট্ৰোফাইল আৰু ক্লোৰাইডৰ ওপৰত যদি মাইনাস থাকে তেতিয়া তাক কোৱা হ'ব নিউক্লিওফাইল কিন্তু এটা কথা মনত ৰাখিবা কিছুমান এনেকুৱা আয়নছ পাবা য'ত নেকি প্লাস থাকিব কিন্তু স্টিল ইট ক্যান বি এ নিউক্লিওফাইল নর ইলেক্ট্ৰোফাইল উদাহৰণ স্বৰূপে এমোনিয়াম আয়নত এই যেটো প্লাস আছে প্লাসটো থকাৰ কাৰণে হি লোকৰ পৰা ইলেক্ট্ৰন একসেপ্ট কৰিব পাৰিব বুলি আমি ভাবিম হেতু আনডাউটেডলি প্লাস থকাৰ কাৰণে নিউক্লিওফাইল হ'বই নোৱাৰে হেতু তোমালোকে বুজি পাইছাই যে ইট ক্যানট বি এ নিউক্লিওফাইল কিন্তু ইলেক্ট্ৰোফাইল বুলি যদি লিখি থৈ আহা তেতিয়া কিন্তু ভুল হ'ব গতিকে এমোনিয়াম আয়ন ক্যানট বি এন ইলেক্ট্ৰোফাইল কি কেতিয়াও নহয় আৰু তাৰ মূল কাৰণটো হৈছে যে ইয়াত ইলেক্ট্ৰন ল'বৰ কাৰণে তাত কোনো ধৰণৰ খালি অৰবিটেল নাই ইয়াত যেটো হাইব্ৰিডাইজেশন হেতু হৈছে sp3 অৰ্থাৎ p ইনভলভ s ইনভলভ আৰু গুটেই কিটা কমপ্লিটলি প্যাক তাত কোনো কাৰণত ইলেক্ট্ৰন ল'বৰ কাৰণে খালি অৰবিটেল নাই আৰু নথকাৰ কাৰণে NH4 পজিটিভ হ'ব নাইডাৰ নিউক্লিওফাইল নর ইলেক্ট্ৰোফাইল কিন্তু আজি আমি টপিক অফ ডিসকাশন এটো নহয় গতিকে আমি এটোৰ পৰা আতৰি আমাৰ মেইন টপিকটো আহিছো হেতু হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কিছুমান বিক্ৰিয়া পাবা যিবিলাক বিক্ৰিয়াত নিউক্লিওফাইল এটাই এলকাইল হেলাইডত থকা যেটো X গ্ৰুপ থাকিব এলকাইল হেলাইডৰ সেই পাৰ্টিকুলাৰ গ্ৰুপটোক ৰিপ্লেস কৰিছে সেই পাৰ্টিকুলাৰ গ্ৰুপটো ৰিপ্লেস কৰিছে আৰু কোনে ৰিপ্লেস কৰিলে সেই নিউক্লিওফাইলটোৱে ৰিপ্লেস কৰিছে এই নিউক্লিওফাইলটোৱে X টোক ৰিপ্লেস কৰিলে আৰু নিউক্লিওফাইলৰ জায়গা ললে X এনেকুৱা যিবিলাক ৰিঅ্যাকশনছ হ'ব য'ত নিউক্লিওফাইল এটাই এলকাইল হেলাইডৰ হেলাইডটো ৰিপ্লেস কৰিব সেইবিলাকক কোৱা হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এই বিক্ৰিয়াটোত হেলোজেন যেটো গ্ৰুপ বা হেলোজেন যেটো এটম সি যেহেতু ইয়াৰ পৰা ওলাই গৈছে বা ডিপাৰ্ট হৈছে ওলাই যোৱাটোকে মই কম ডিপাৰ্ট গতিকে যেহেতু ওলাই গৈছে হেতুক মই কম লিভিং গ্ৰুপ আৰু হেতুক আমি মাৰ্ক কৰিম এজ এ লিভিং গ্ৰুপ গতিকে এটো হৈ গল লিভিং গ্ৰুপস which depart as a halide ion একেদৰে যিবিলাক ৰিঅ্যাকশনত নিউক্লিওফাইলৰ জায়গাত যদি ইলেক্ট্ৰোফাইল আহে সেই ৰিঅ্যাকশনটোক মই তেতিয়া কম ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন গতিকে নিউক্লিওফাইলৰ লগত যদি ইলেক্ট্ৰোফাইল হয় হ'ব পাৰে কিন্তু হেতু ডিপেন্ড কৰিব বহুত কথা আছে গতিকে সেইখিনি ইকিয়াই আমি সোমালে অসুবিধা পাম গতিকে আজি তাৰিখত আমি কি মকল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশনস বিলাক বেসিক্যালি sp3 হাইব্রিডাইজতে আমাৰ অবজার্ভ কৰিম sp3 হাইব্রিডাইজ কাৰ্বনতে আমি দেখিম গতিকে আমি তাতে আমি স্টাডি কৰিম বাকি বিলাকৰলে আমি নাযাওঁ এতিয়া তোমালোকৰ টেক্সট বুকত এখন চাৰ্ট দিয়া আছে যিখন চাৰ্টত এনেকুৱা ধৰণে কোৱা হৈছে যে এলকাইল হেলাইড RX ক নিউক্লিওফাইল এটাই ৰিপ্লেস কৰিছে RNU আহিছে আৰু এপিনে হেলাইড আতৰি গৈছে গতিকে সেই যিখন চাৰ্ট এতিয়া আমি সেই চাৰ্টখন আমি প্ৰথমতে বুজিলো আৰু তাৰ পিছত আমি এক্সিকিউট কৰো যে আজি কেনেকৈ আমি পঢ়িম তোমালোকে মন কৰা NaCl যদি ব্ৰেক কৰো ভাঙি দিও তেতিয়া আমি কি পাম Na+ পাম আৰু কি পাম Cl- পাম Na+ হৈ গল পজিটিভ আয়ন
এটো হৈ গল পজিটিভ আয়ন আৰু Cl- হৈ গল নেগেটিভ আয়ন আৰু তোমাক অলৰেডি কোৱা হৈছে যে নেগেটিভ আয়ন বিলাক হৈ যাব নিউক্লিওফাইল যেটুক Nu to the power minus দি আমি বুজাম আৰু পজিটিভ আয়নটো কি দি বুজাম ইলেক্ট্ৰোফাইল E+ দি আমি বুজাব পাৰো আমাক এতিয়া ষ্টাডি কৰিব লাগিব ইলেক্ট্ৰোফাইল গতিকে তাৰ মানে NeCl ত ইলেক্ট্ৰোফাইল হৈ গল Cl-। একেদৰে যদি তোমাক NaOH দিয়ে ইয়াতো ঠিক একে ধৰণে যদি ভাঙি দিয়া তেতিয়া কি পাম Na+ পাম OH- পাম ইয়াত নিউক্লিওফাইল তেতিয়ালে কি হৈ গল OH-। গতিকে এইবিলাক হৈ গল নিউক্লিওফাইল সেই ধৰণেৰে আমি নিউক্লিওফাইল বিলাকক জাজ কৰিম কোনটো হ'ব পাৰে আৰু ঠিক একে ধৰণেৰে তোমালকে ভাঙি পেলাই এবিলাক কৰিব লাগে এতিয়া প্ৰথম চাৰিটা ৰিঅ্যাকশনক মই ষ্টাডি কৰিছো চাৰ্টখনত থকা প্ৰথম চাৰিটা ৰিঅ্যাকশনক ষ্টাডি কৰিছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গতিকে 1 নম্বৰটো দিয়া আছে কি NaOH দিয়া আছে গতিকে NaOH মই অলৰেডি কৈছো ভাঙিলে কি পাম Na+ OH-। গতিকে এইটো হৈ গল আমাৰ নিউক্লিওফাইল গতিকে ইয়াৰ যেটো X গ্ৰুপ আছে যেটোত আছে Cl হেতুক ৰিপ্লেস কৰিলো তাৰ জায়গাত পাতিলো ROH plus NaCl যদি Cl নিদি X দিয়া থাকে তোমালকৰ টেক্সটবুকত যেহেতু X দিয়া আছে ইয়াত গতিকে আমি এইখিনিত X লিখিব পাৰো আমি ইয়াত Cl লৈ এক্সিকিউট কৰিছো গতিকে আমি Cl তে আমি ৰাখিম একেদৰে যদি KOH লোৱা KOH যদি ভাঙিব চোৱা তেতিয়া KOH আমি কি পাম দুটা আয়ন পাম K+ আৰু OH-। গতিকে OH টু নিউক্লিওফাইল OH ইয়াতে হল K টু ইলেক্ট্ৰোফাইল বা সাবস্টিটিউশন ৰিঅ্যাকশনত হি নেগেটিভ পাৰ্টটো লৈ লব যেটো ইয়াত উৎপন্ন হ'ব এই প্ৰথম কন্ডিশনত যেনেকে Cl উৎপন্ন হৈছে ঠিক একেদৰে ইয়াতো Cl আহিব কিয়নো প্ৰডাক্ট যেতিয়া H2 ব্ৰেক কৰা তেতিয়া H পাবা আৰু কি পাবা OH-। অৰ্থাৎ OH হৈ গল নিউক্লিওফাইল গতিকে ঠিক একে ধৰণেৰে আগৰ দৰে একেই OH টো আমি ইয়াত লগালো আৰু হাইড্ৰোজেনটোক আমি ইয়াত আনিলো গতিকে এই ধৰণেৰে তোমালকক কি কৰিছো ব্ৰেক কৰি গৈ আছো একেদৰে NaO যদি আহে Na হৈ গল ইলেক্ট্ৰোফাইল আহিব OR- হ'ব এবাৰ নিউক্লিওফাইল গতিকে প্ৰডাক্টত যদি মন কৰা OR- ইয়াত লগ লাগিল Na আহি গল নেক্সট পাৰ্টটো একেদৰে যদি নেক্সট ৰিঅ্যাকশনটো চোৱা Na আহিল এটা পাৰ্টত আৰু I আহিলে এজ এ নিউক্লিওফাইল গতিকে ইয়াত I নিউক্লিওফাইল Na হৈ গল ইলেক্ট্ৰোফাইল সো আজি তেতিয়া হলে আমি এইগিটাক আমি বুজি পালো যে কেনেকে কোড কাক কোড কেনেকে আমি ভাঙিব পাৰিম কি ধৰণে আমি ইলেক্ট্ৰোফাইল নিউক্লিওফাইলক আমি এক্সিকিউট কৰিব পাৰিম আৰু কি প্ৰডাক্ট আমি পাম সেই বস্তুগিটা আমি আইডেন্টিফাই কৰিব পাৰিম তোমালোকক যদি দিগদাৰ পোৱা সাইডত এই কম্পাউন্ড গিটাক ব্ৰেক কৰি চাই লবা NaOH R H2O NaOR- আৰু NaI ব্ৰেক কৰিবা নেগেটিভ পাৰ্টটোক নিউক্লিওফাইল লবা আৰু সেই অনুযায়ী যোগ কৰিবা যদি দিগদাৰ পোৱা সাইডত এজ এ ৰাফ ওয়ার্ক হেগিটা কৰি থবা এই চাৰিটা ৰিঅ্যাকশনস পাঁচটা ৰিঅ্যাকশনস আমি কমনলি ইউজ কৰিম KOH টো লগাই ইয়াত এটা সৰু কথা মন কৰিবা হেতু হৈছে এই যেটো পাৰ্টিকুলাৰ ৰিঅ্যাকশন এই ৰিঅ্যাকশনটোকে আমি কম ফ্ল্যাঙ্কেনষ্টাইন ৰিঅ্যাকশনস বুলি কয় গতিকে ইয়াৰ নাম আৰু অন্য এটা নাম হৈছে ফ্ল্যাঙ্কেনষ্টাইন ৰিঅ্যাকশন যত নেকি R হেলাইডৰ জায়গাত হয় ক্লোৰিন থাকিব নাইবা ব্ৰোমিন থাকিব আৰু সেই অনুযায়ী RI পাবা আৰু এইপিনে NaCl বা NaBr পাম এই ৰিঅ্যাকশনসটোক একেলগে কয় ফ্ল্যাঙ্কেনষ্টাইন ৰিঅ্যাকশনস এই ধৰণেৰে যেটো সোডিয়াম আয়োডাইড দি প্লাই এক্সচেঞ্জ কৰা যেটো ৰিঅ্যাকশনস বা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনস এটোক আমি কম ফ্ল্যাঙ্কেনষ্টাইন ৰিঅ্যাকশনস নেক্সট যিগিটা ৰিঅ্যাকশনস আছিল সেইগিটালে গৈছো এগিটা হৈছে NaI টো মই অলৰেডি ললোৱে এমাইনছৰ ৰিঅ্যাকশনস গিটাক আমি লৈছো এতিয়া এইগিটাত এই ৰিঅ্যাকশনস গিটা তোমালোকে এমাইন চেপ্টাৰত আকৌ পাবা এজ এ এমোনোলাইসিস এমোনোলাইসিস সো এটো আমি তাত আমি আকৌ পাম ইয়াত প্ৰথম যদি মন কৰা NH3 R-NH2 এইগিটা আছে সো NH যদি 3 হয় এটুক তোমালোকে এনেকে লিখিবা এটু লবা এই ধৰণেৰে ভাঙি লবা ইয়াত R থাকিব আৰু X থাকিব ইয়াত R আৰু এই RX ৰ পৰা এই পাৰ্টটো আতৰি গুছি যাব এই পাৰ্টটো আতৰি গুছি গল অৰ্থাৎ এইখিনি এতিয়া আমাৰ নাই এইখিনি অতৰাই দিবা অতৰাই দিলে আমি তেতিয়া হলে প্ৰডাক্ট কি পাম ইয়াৰ কাৰণে আমি প্ৰডাক্ট কি পাম
Exactly. ইয়াৰ কাৰণে আমাৰ product হ'ব R dash N dash H dash H. আৰু এইপিনে আহিব R sorry R নাহে HX. ঠিক আছে ইয়াত কি লগ লাগিব H আৰু X. So HX will be the product. এটো এতিয়া হৈ গল তেতিয়ালে 1 degree mi. গতিকে তোমালোকে এটো কথাটো বুজি পালা প্ৰথমটো সেই ধৰণে আহিল এতিয়া নেক্সট এই যেটো কম্পাউন্ড সেই কম্পাউন্ডটোকে যদি মই আকো ইয়াতে লৈ যদি ৰিএক্ট কৰো দুই নম্বৰ ৰিএকচনটো চাও এবাৰ কি আছে R dash N গতিকে মই ইয়াত এটুক লগাই ললো R dash লগাই ললো তেতিয়ালে ইয়াত কি থাকিব R dash টো ইয়াত আহি যাব একেদৰে যদি R ডবল ডেশ থাকে তেতিয়াও কি হ'ব ইয়াত মই সেই ধৰণেৰে লিখিব পাৰিম গতিকে সেই ধৰণে আমাৰ আহিব তেতিয়া R ডবল ডেশ দিছে R dash দিছে R ডবল ডেশ মই তললৈ লগাই ললো এইটো হৈ গল প্ৰডাক্ট গতিকে এইকিটা ৰিএকচনস সেই ধৰণে ডিপেন্ড কৰিব গতিকে এইটো চাবা আৰু প্ৰথম ৰিএকচনটো ইয়ালৈকে যাব পাৰে আৰু এইটো ৰিএকচনস আমি আকৌ এমাইনছৰ চেপ্টাৰটো ডিসকাস কৰিব লাগিব গতিকে তেতিয়া আৰু বেছি ডিটেইলছ উইথ কোৱেশ্চনস আমি ষ্টাডি কৰিম নেক্সট তোমালোকৰ যেটো ৰিএকচনস আছে হেটো এটা খুব ইম্পৰ্টেন্ট ৰিএকচনস যেতিয়া তুমি নিউক্লিওফাইল বিলাক জেনাৰেট কৰিবা কেতিয়াবা হেতু আয়নিক কম্পাউণ্ডৰ পৰাও হ'ব পাৰে কেতিয়াবা কোভেলেন্ট কম্পাউণ্ডৰ পৰাও হ'ব পাৰে যদি মন কৰা KCN হৈ গল ইয়াত আয়নিক KCN যেটো কম্পাউণ্ড হেতু হৈ গল আয়নিক এটা কম্পাউণ্ড KCN হৈছে আয়নিক কম্পাউণ্ড আৰু সিলভাৰ সায়ানাইড হৈছে তোমালোকৰ কোভেলেন্ট কম্পাউণ্ড যেতিয়া আয়নিক কম্পাউণ্ড বিলাকক লবা আয়নিক কম্পাউণ্ড বিলাক যদি লোৱা যায় সেইবিলাক স্ট্ৰেইট ওয়ে ভাঙি যায় K+ আহিব CN- হ'ব এটো ব্ৰেক আপ হৈ গুছি যায় একেদৰে যদি সিলভাৰ সায়ানাইড লোৱা হি কিন্তু ব্ৰেক আপ হৈ এই আয়ন দুটা নিদিয়ে আৰু নিদিয়াৰ কাৰণে আমি ইয়াত CN টো ফ্ৰী নাপাও সিলভাৰ সায়ানাইডত CN টো আমি ফ্ৰী নাপাও ঠিক আছে মই কি কৈছো ভালকে মন কৰিবা যে we will not get the cyanide as a free ion in case of silver cyanide while in case of KCN we will get the CN ion as a free যেতিয়া cyanide free পালা তেতিয়া এইটোত R এই CN of X টো ৰিমুভ কৰিব CN ৰ পৰা বন্ডিং হ'ব পাৰে বা R ৰ বন্ডিং টো নাইট্ৰোজেনৰ পৰা হ'ব পাৰে কাৰণ আমি এই কম্পাউণ্ডটোত এই ধৰণে ফ্ৰী পালো এতিয়া এই কাৰ্বনটোৰ ওচৰত মাইনাস আছে এই নাইট্ৰোজেনটোৰ ওচৰত লোন পেয়াৰ আছে গতিকে লোন পেয়াৰৰ পৰা বন্ডিং হ'ব পাৰে মাইনাসটোৰ পৰাও বন্ডিং হ'ব পাৰে অৰ্থাৎ তোমালোকৰ দুইটাই ইনডৰ পৰা যদি তেনেকে বন্ডিং বিলাক পসিবল হয় এৰ পৰাও পসিবল বলে বি পৰাও পসিবল এতিয়া সেইবিলাকৰ এটা নতুন নাম দি আমি কম এম্বিডেন AMBIDND এম্বিডেন নিউক্লিওফাইল বুলি কোৱা যায় এটো কোৱা যায় এম্বিডেন নিউক্লিওফাইল অৰ্থাৎ AB দুইটা সাইডৰ পৰা যেহেতু বন্ডিং হ'ব পাৰে এটো কাৰণে আমি তাক কম এম্বিডেন নিউক্লিওফাইল গতিকে আমাৰ ইয়াত প্ৰডাক্ট দুটা হ'ব পাৰে দুটা পসিবিলিটি প্ৰডাক্ট আছে এটা হৈ গল R-C ট্ৰিপল বন্ডেড N আৰু এটা হ'ব পাৰে এটো কিন্তু জেনাৰেলি এই জিডাল বোন এই জিডাল পাৰ্টিকুলাৰ বোন সেই বোনডাল খুব ষ্ট্ৰং নহয় উইক কিন্তু ইয়াত কাৰ্বন আৰু কাৰ্বনৰ মাজত হৈছে হেতু কাৰণে এডাল ষ্ট্ৰং বোন গতিকে হেতু কাৰণে আমি প্ৰিডমিনেন্টলি এই প্ৰডাক্টটো পাম আৰু এই প্ৰডাক্টটো আমাৰ নাপাও এটো আমি নাপাও কথাটো হেতুই যদি সিলভাৰ সায়ানাইড লোৱা যায় যদি বলে তুমি সিলভাৰ সায়ানাইড ললা তেতিয়া কি হ'ব এবাৰ তোমাৰ বন্ডিংটোত সেই ধৰণৰ আগৰ নিচিনাকে আমি অবজাৰ্ভ কৰিব নাই পৰা গতিকে যেহেতু আমি নাই পৰা আগৰ নিচিনাকে নহল কাৰ্বন ট্ৰিপল বন্ডেড N আছে এতিয়া ইটো ব্ৰেক নহল সৰি এটো সিলভাৰ থাকিব এতিয়া এই যেটো কম্পাউণ্ড এই কম্পাউণ্ডটো ব্ৰেক হোৱা নাই এইখিনিটো ব্ৰেক আপ হোৱা নাই অৰ্থাৎ ই কাৰ্বনৰ সাইডৰ পৰা বন্ডিং হ'ব পাৰিবনে নোৱাৰে গতিকে কোন সাইডৰ পৰা বন্ডিং হ'ব নাইট্ৰোজেনৰ সাইডৰ পৰা বন্ডিং হ'ব গতিকে নাইট্ৰোজেনৰ সাইডৰ পৰা যেতিয়া বন্ডিং হ'ব কি এই সাইডৰ পৰা গৈ এই কাৰ্বনটোক এটেক কৰিব পাৰে আৰু সেই অনুযায়ী আমি যেটো প্ৰডাক্ট পাম সেই প্ৰডাক্টটো আমি পাম গৈ R-N ট্ৰিপল বন্ডেড C আমি প্ৰডাক্ট পাম গতিকে তোমালোকে এটো সদায় মন কৰিবা যে তুমি তোমাক দিয়া কম্পাউণ্ডটো আয়নিক নে কোভেলেন্ট
যদি আয়নিক হয় গ্ৰুপ 1 এলিমেন্ট যেনেকে সোডিয়াম সায়ানাইড হওক লিথিয়াম হওক পটাছিয়াম হওক তাৰপিছত সিজিয়াম হওক ৰুবিডিয়াম হওক এনেকা যিবিলাক বা গ্ৰুপ 1 বা 2 জেনাৰেলি দে আৰ দা আয়নিক কমনলি আৰু বাকি ডি ব্লকৰ যিবিলাক দেখিবা সেইবিলাক প্ৰায় নহয় গতিকে আমি আয়নিক আৰু কোভেলেন্টৰ ওপৰত জাজ কৰি সেই ধৰণে আমি কৰিব পাৰিম গতিকে মই ইয়াত এটো কোৱেশ্চনছ তোমালোকৰ টেক্সট বুকত এজ এ কোৱেশ্চনছ দিয়া আছে সেইটো মই ডিসকাস কৰি দিছো গতিকে মন কৰা KCN is predominantly ionic and provides cyanide ion in solution although both carbon and nitrogen atom are in a position to donate electron pair the attack takes place mainly through carbon atom and not through nitrogen atom since carbon-carbon bonds is more stable than carbon-nitrogen bond. However, the silver cyanide is mainly covalent in nature and hence only the nitrogen is free to donate electron pair, forming isocyanide as the main product. Isocyanide as the main product. কিন্তু ইয়াত কি আহিলে alkyl cyanide is the main product. এটো কব alkyl cyanide, এটো কোৱা হ'ব alkyl isocyanide. এইটোকে তোমালোকৰ as a questions তোমালোকক দিব পাৰে যদি দিয়ে কেনেকে দিব হেতু হৈছে এটো মই দি দিছো questions wise. Haloalkanes react with KCN to form alkyl cyanide as the main product and isocyanide as the chief product. Why? So তোমালোকে তিতে কি লিখিব লাগিব এই কথাখিনিকে লিখিব লাগে যে KCN ionic হেতু কাৰণে cyanide ion free কি পইণ্টত তোমালোকে এমফেসিস দিবা প্ৰথম দিবা এটো যে KCN ionic আৰু cyanide ion তুমি পাবা নেক্সট তুমি ক'ব লাগিব যে both carbon and nitrogen are free to form a bond আৰু carbon bond dal base stable then carbon nitrogen bond তাৰ পিছত তোমালোকে প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা সিলভাৰ সায়ানাইডৰ কথা লিখিবা মেইনলি কোভেলেন্ট হেতু কাৰণে নাইট্ৰোজেন ইজ অনলি ফ্ৰী টু ডোনেট ইলেক্ট্ৰন হেতু কাৰণে আইসোসায়ানাইড ইজ দা C4 যেনেকে তোমালোকক KCN আহিছে পৰীক্ষাত তোমালোকৰ এটুৰ কাৰণেও আহিব পাৰে KNO2 আৰু এটুৰ কাৰণেও আহিব পাৰে তেতিয়াও কিন্তু এটু ধৰণৰে প্ৰডাক্টটো ডিফাৰেন্ট হ'ব গতিকে আমি এই দুটাক ষ্টাডি কৰিলো দুটাৰ কাৰণে প্ৰথম তোমালোকক এই দুটা দিলো গতিকে এই দুটা তোমালোকে হেনজে লিখিবা এটা মই এটা কাম দিছো হেতু তোমালোকে কৰি চাবা যদি দিগদাৰ পোৱা মোক জনাবা haloalkanes react with KCN যত দিয়া আছে এইখিনিত আমি লিখিম এটুত KCN দিয়া আছিল আৰু ইয়াত AgCN দিয়া আছিল এইগিটা আমি অতৰাই ললো আৰু ইয়াত আমি লিখিম এইগিটা জায়গাত এটো এটা তোমালোকৰ কাৰণে কোৱেশ্চনছ দিলো এটো এটা হোমৱৰ্ক দিছো সো তাত লিখিবা haloalkanes react with KNO2 to form alkyl nitrile as the main product while AgNO2 forms ekhini likhiba nitroalkane as the chief product explain koribo dise so etu tumaloke explain kori muk dekhwaba keneke tumaloke koribo para ekei hobo koratu likha khiniu ekei খালি KCN or জায়গাত KNO3 এনেকে ধৰণে লগাবা গতিকে এম্বিডেন্ট নিউক্লিওফাইলৰ ওপৰত মই কৈ দিছো তোমালোকক এম্বিডেন্ট নিউক্লিওফাইল বুলি যদি আহে বা কৰিবলৈ দিয়ে তাত বেসিক্যালি যিবিলাক গ্ৰুপে দুটা ডোনেটিং সাইট থাকে সেইবিলাকক কোৱা হয় এম্বিডেন্ট নিউক্লিওফাইল ইয়াত এই যেটো নাইট্ৰোজেন এই আৰু এই যেটো অক্সিজেন যত মাইনাস আছে হেতুৰ পৰা ডোনেট হ'ব পাৰে অৰ্থাৎ হয় অক্সিজেনৰ পৰা হ'ব বন্ডিং নহয় নাইট্ৰোজেনৰ পৰা হ'ব একেদৰে অন্য এটা एग्जांपल চোৱা ইয়াত নাইট্ৰোজেনৰ পৰা হয় বন্ডিং হ'ব নহয় সালফাৰৰ পৰা বন্ডিং হ'ব এটু কয় থায়োসায়ানাইড একেদৰে ইয়াত কাৰ্বনৰ পৰা বন্ডিং হ'ব পাৰে বা নাইট্ৰোজেনৰ পৰা বন্ডিং হ'ব পাৰে মই কাৰ্বনডাল মাৰি হেতুৱে দেখাইছো যে কোৰ পৰা বন্ডিং হ'ব পাৰে এটা নেগেটিভ চাৰ্জ আছে আৰু এটাত আছে নিউট্ৰেল আয়ন ইয়াত এটু নেগেটিভ চাৰ্জ ইয়াত নাইট্ৰোজেনৰ ওপৰত নেগেটিভ চাৰ্জ ইয়াত কাৰ্বনৰ ওপৰত নেগেটিভ চাৰ্জ ইয়াত লোন পেয়াৰটো নাইট্ৰোজেনত আছে ইয়াত লোন পেয়াৰটো আছে সালফাৰৰ ওপৰত বা ইয়াৰ ওপৰত গতিকে কিছুমান গ্ৰুপস আছে যিবিলাক গ্ৰুপস can possesses more than one nucleophilic center দুটা nucleophilic center থাকিব আৰু সেইবিলাককে কোৱা হ'ব ambident nucleophiles
কোনবিলাক এম্বিডেন্ট নিউক্লিওফাইলৰ এক্সাম্পল যদি আহে লিখিবলৈ লিখিবা তেতিয়া A লিখিব পাৰা B লিখিব পাৰা আৰু সৰি A B এটো B হ'ব আৰু C হ'ব লাগিছিল সো A B C এই তিনটা তোমালোকে লিখিবা যদি সায়ানাইড হয় তেতিয়ালে RCN যদি বন্ডিংত আহে বন্ডিংটো যদি কাৰ্বন এটম ইনভলভ তেতিয়ালে তাক কম এলকাইল সায়ানাইড আৰু যদি নাইট্ৰোজেন এটম ইনভলভ হয় তেতিয়া তাক কোৱা হ'ব আইসোসায়ানাইড একেদৰে যদি অক্সিজেন ইনভলভ হয় যেনেকৈ এই কম্পাউণ্ডটোত অক্সিজেনৰ পৰাও হ'ব পাৰে নাইট্ৰোজেনৰ পৰাও হ'ব পাৰে যেটো এই প্ৰথম যেটো এক্সাম্পল গতিকে যদি নাইট্ৰোজেনৰ পৰা ইনভলভ হয় যদি নাইট্ৰোজেনৰ পৰা ইনভলভ হয় তেতিয়া তাৰ নাম বেলেগ যদি অক্সিজেন ইনভলভ হয় তেতিয়া তাক কম এলকাইল নাইট্ৰাইল যদি নাইট্ৰোজেন ইনভলভ হয় তেতিয়া তাক কোৱা হ'ব নাইট্ৰোএলকেন একেদৰে যদি এই কম্পাউণ্ডটোত নাইট্ৰোজেন ইনভলভ তেতিয়া তাক কোৱা হ'ব এলকাইল আইসোথায়োসায়ানাইড আৰু যদি সালফাৰ ইনভলভ তেতিয়া সিম্পলি থায়োসায়ানাইড লিখিম গতিকে সেই ধৰণেৰে তোমালোকে এম্বাইডেন্ট নিউক্লিওফাইল বিলাকক নেম কৰিবলৈ দিব পাৰে বা ক'ব পাৰে লাষ্ট তোমালোকৰ এই তিনটা ৰিএকচনছ টেক্সটবুকত ডিসকাস কৰা আছিল সেইটা মই কৈ দিছো এই যদি প্ৰথমটো চোৱা R C double bonded O bone O dash AZ এতিয়া ঠিক একেই এই গ্ৰুপটো এতিয়া কি হ'ব নেগেটিভ হ'ব আৰু মেটেলটো কি হ'ব পজিটিভ হ'ব এটো নেগেটিভ গতিকে ইয়াত এটো হৈ যাব নেগেটিভ টু নিউক্লিওফাইল গতিকে এটো হৈ গল নিউক্লিওফাইল সেই অনুযায়ী আমি যেটো প্ৰডাক্ট লিখিম এইখিনিত কি আহিব এলকাইল হেলাইডৰ R গ্ৰুপটো আমি ইয়াত লগাই দিম এইখিনিত গতিকে প্ৰডাক্ট আমি সেই অনুযায়ী এটো পালো যেটো কোৱা হ'ব এষ্টাৰ এই যেটো গ্ৰুপ C ডাবল বন্ডেড O বন O ড্যাশ H যদি থাকে তেতিয়া তাক কোৱা হয় কাৰ্বক্সাইলিক এসিড H ৰ জায়গাত যদি R থাকে তেতিয়া তাক কোৱা হ'ব এষ্টাৰ নেক্সট দিছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সো ইয়াত ঠিক একে ধৰণৰে হাইড্ৰোজেন হ'ব এবাৰ নিউক্লিওফাইল কাৰণ ইয়াত বাকি কিটা হ'ব নোৱাৰে গতিকে ইয়াত হ'ব নিউক্লিওফাইল ঠিক একেদৰে মেটেল RM দিছে মেটেলৰ লগত এলকাইল মেটেল যদি আমি লও metal will be always positive so alkyl will be considered as the negative গতিকে নেগেটিভ পাৰ্টটো আমি লগাম আলটিমেটলি আমি কি পাম এটা এলকেন আমি প্ৰডাক্ট হিচাপে পাম গতিকে এইকিটা হৈ গল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেক্সট ক্লাছত আমি ইয়াৰ মেকানিজম ডিসকাস কৰিম গতিকে মেকানিজম ওয়াইজ আমি কেখিনি ষ্টাডি কৰিম গতিকে নেক্সট ক্লাছত আমি মেকানিজম ষ্টাডি কৰিম হোপ আমাৰ আৰু দুটা বা এটা ক্লাছ আমাক লাগিব গতিকে এইটো টপিকৰ ওপৰত আজি মই ইমানেই কলো তোমালোকে ৰিঅ্যাকশনছ খিনি লিখি কোড কেনেকৈ হয় সেইটো জাজ কৰা যদি কিবা দিগদাৰ থাকে মোক জনাবা আৰু এইখিনি যদি ভাল পালা তেতিয়াহলে শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা